আমাৰ অসমৰ এক মহান শিল্পী যিজনে সকলো জীৱ জন্তুক ভাল পাইছিল, প্ৰাকৃতিক ভাল পাইছিল, মানৱক ভাল পাইছিল। এই মহান শিল্পীজনেই হ'ল আমাৰ মৰমৰ জুবিন, যিজনে একতাৰ দোলেৰে বান্ধি ৰাখিছিল আমাৰ অসমখনক। জাতিভেদ নামানিছিল, সকলো দুখীয়া শ্ৰেণীৰ লগত বেছি ভাল পাইছিল। এই মহামানৱজনক কিছুমান নিষ্ঠুৰ পাখণ্ডই ছল কৰি তেওঁক আমাৰ পৰা আঁতৰাই নিলে। তেওঁৰ মৃত্যুত পুৰাই অসমবাসীয়ে এনেদৰে কান্দিছিল, পৃথিৱীত হয়তো আজি পৰ্যন্ত এনে দৃশ্য ক'তো দেখা নাই। তেওঁ গানৰ দ্বাৰা অসমখনক দেশ বিদেশে অসমৰ নাম জানিছিল। তেওঁৰ মৃত্যুৱে গোটেই পৃথিৱীয়ে যেন তেওঁৰ নাম জানি গ'ল, অসম এখন দেশ আছিল বুলি। তেওঁ গানৰ সুৰে সুৰে তেওঁৰ নাম সদায় জীয়াই থাকিব। অসমৰ সকলো মানুহে তেওঁক ভাল পাইছিল, আপোন বুলি ভাবিছিল। সেইকাৰণে তেওঁ আজি আমাৰ মাজত নাই, কিন্তু তেওঁক সকলোৱে অন্তৰত জীয়াই ৰাখিছে, তেওঁৰ ছবিখন চকুত জীয়াই ৰাখিছে। তেওঁৰ মহান শিল্পীগৰাকী আমাৰ পৰা আঁতৰি গ'ল, আমাৰ অসমৰ বহু নষ্ট হৈ গ'ল। তেওঁ আদৰ্শ দেখাই গ'ল মানুহক কিদৰে মানৱক প্ৰেম কৰিব লাগে, কিদৰে সকলোৰ লগত মিলি থাকিব লাগে। এনে এক মহান মানৱৰ জন্ম হৈছিল আমাৰ অসমৰ। তেওঁ মানৱতাবাদ আছিল, তেওঁ সকলোকে ভাল পাইছিল। ভাবি চাওকচোন, তেওঁ জানো মানৱ আছিল, মহামানৱ আছিল। সেইকাৰণে তেওঁৰ সমাধিস্থলত পূজা কৰা হয়, অসমবাসীয়ে তেওঁক পূজা কৰে। অসমৰ লগে লগে ভাৰতৰো কিছু মানুহে তেওঁক ভাল পাইছিল, চকু লুবুৱাইছিল। সেইকাৰণে এই মহান শিল্পীগৰাকীৰ মৃত্যু ৰহস্য হৈ থাকিল, কিন্তু আজি পৰ্যন্ত এমাহ পাৰ হ'ল, তেওঁৰ মৃত্যুৰ ৰহস্য জনা নগ'ল। বৰ অসমবাসীৰ বাবে বৰ দুখৰ খবৰ। আৰু সেইকাৰণে অসমৰ অমাৱস্যা ৰাতিৰে ঢাকি ৰাখিছে। যেতিয়ালৈকে তেওঁ ন্যায় নাপায় অসমৰ পূৰ্ণিমা নহয়। সেইকাৰণে অসমবাসীয়ে যুঁজি আছে তেওঁৰ ন্যায়ৰ বাবে, আৰু তেওঁ ন্যায় এদিন নিশ্চয় পাবই পাব। আমাৰ সকলোৰে বিশ্বাস। আৰু যিসকলে পাখনক তেওঁ মৃত্যুৰ মুখলৈ লৈ গ'ল, এই পাখনসকলে যে মহাশাস্তি পায়, অসমৰ সকলো মানুহৰ মনৰ এইটোৱে ইচ্ছা। তেওঁৰ লগে লগে গোটেই ভাৰতৰ মানুহৰো এইটোৱে ইচ্ছা হয়, আৰু লগতে হয়তো পৃথিৱীৰ মানুহৰ এইটোৱে ইচ্ছা হ'ব, মহামানৱৰ মৃত্যু এনেদৰেই কৰে কিছুমান পাখনে। আৰু আমাৰ পৰা জুবিন দা নাই, কিন্তু অসমৰ বুকুৰ নদী, গছ গছনি, আকাশ সকলোতে তেওঁৰ নাম জীয়াই আছে। যেতিয়ালৈকে এই পৃথিৱী থাকিব, জোনবেলি তৰা থাকিব, আমাৰ মৰমৰ জুবিনৰ নাম জীয়াই থাকিব। আমাৰ প্ৰজন্মও জানিব আমাৰ অসমৰ এজন মহান শিল্পী আছিল জুবিন।